এই মুহূৰ্তত জনাইছো এক ব্ৰেকিং নিউজ গোৱালপাৰা পাইকানত ভয়ংকৰ ঘটনা উচ্ছেদিত আৰু আৰক্ষীৰ মাজত সংঘাত গোৱালপাৰাত আৰক্ষীৰ বাহন চুৰমাৰ কৰিলে উচ্ছেদিতই আহত কেইবাজনো আৰক্ষী কিদৰে উচ্ছেদিতই খেদিছে এই দৃশ্যতে বন্দী হৈছে কেমেৰাত জেচিবিলৈ পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলী চালনা পাইকান সংৰক্ষিত অঞ্চলত এই ঘটনা গুলী চালনাত এজন উচ্ছেদিতৰ মৃত্যু আৰক্ষীৰ গুলিত নিহত সাকৰ আলী নামৰ 19 বছৰীয়া এজন যুৱক আনহাতে গুলিত আহত হৈছে কুসুমউদ্দিন আলী আৰু আমিৰ হামজা পুনৰবাৰ জনাইছো গোৱালপাৰা পাইকানত ভয়ংকৰ ঘটনা উচ্ছেদিত আৰক্ষীৰ মাজত সংঘাত হৈছে গোৱালপাৰা আৰক্ষীৰ বাহন চুৰমাৰ কৰিছে উচ্ছেদিতই আহত হৈছে কেইবাজনো আৰক্ষী জেচিবিলৈ পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা আৰক্ষীৰ এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলী চালনা পাইকান বনাঞ্চল সংৰক্ষিত অঞ্চলত এই ঘটনা সংঘটিত হৈছে গুলী চালনাত এজন উচ্ছেদিতৰ মৃত্যু হৈছে আৰক্ষীৰ গুলিত নিহত হৈছে সাকৰ আলী নামৰ 19 বছৰীয়া এজন যুৱকৰ আনহাতে গুলিত আহত হৈছে কুসুমউদ্দিন আলী আৰু আমিৰ হামজা সব কেনেকৈ মাৰি আছে আমাক গুলি চালনা কৰি আছে আমাক গাঁৱৰ পৰা দাউৰি দাউৰি ওলাই দি আছে ঘৰে ঘৰে সোমাই মাৰি আছে